এয়া আমি ৰায়হানৰ লগত ফুৰিবলৈ গৈ আছোঁ নগাঁৱলৈ বুলি কামপুৰৰ পৰা আৰু যিহেতু বন্ধ আছে ঘৰতনো সোমাই কি কৰিম অলপ ফুৰিয়ে আহোঁ বহুত দিন ফুৰিবলৈও যোৱা নাই আমি দক্ষিণপাট ৰাস্তাইদি গ'লোঁ নগাঁৱলৈ আৰু সেই বৰকোলাৰ ওচৰতে ইমান ধুনীয়া বস্তু দেখিলোঁ নহয় আপোনালোকক দেখুৱাম ৰ'ব একদম ধুনীয়াকৈ চৰি আছিলে আপোনালোকে দেখিছে নাই ক'বচোন কোনে কোনে দেখিছে এই চৰাইবিধ এয়া হৈছে পানীহাঁহ ইমান এজাক চৰাই চৰি আছে নহয় একদম ৰখি মেলি আমি একদম অলপ ভিডিঅ' কৰি ল'লোঁ আৰু চাই আছোঁ বাহ কিমান যে ধুনীয়া মনোহৰ দৃশ্য নহয় তাৰপিছত আমি সোমালোঁ নগাঁও স্মাৰ্ট বজাৰত অলপ মানে গ্ৰছাৰী বস্তু আৰু মানে হেৰি লাগতিয়াল বস্তু কেইটামান কিনিবলগীয়া আছিলে কিচেনৰ তাৰপিছত আৰু এয়া আমাৰ ৰায়হান বাবু আৰম্ভ হৈ গ'ল তাৰ যুদ্ধ তাৰপিছত তাৰ লগে লগে যুদ্ধ কৰি কৰি বজাৰ কেইটামান কৰিলোঁ একদম কি ক'ম আৰু তাৰ লগত কেনেকৈ যুদ্ধ কৰি কৰি বজাৰ কৰোঁ পিছে পিছে দৌৰিব লাগে সেইটো নল'বা এয়া চিঞৰ বাখৰ কৰিয়ে যুদ্ধ কৰি কৰিয়ে আমি বজাৰ কৰিবলগীয়া হয় তাৰ লগত বজাৰ কৰিবলৈ গ'লে ফাইনেলি আমাৰ বজাৰ কৰা হৈ গ'ল বজাৰ কৰাৰ পিছত আমি ঘূৰি আহিলোঁ পেট পূজা কৰি লওঁ বুলি সোমালোঁ আমি হেভেন ধাবাখন আছে নগাঁও বাইপাছৰ ওচৰত আৰু আমাৰ ৰায়হানৰ কি ফূৰ্তি কিয় লাগিছে জানেনে তাতে তাৰ পচন্দৰ বস্তু আছে মানে খেলনা বস্তু আছে যিহেতু পাৰ্কত সোমাম বুলি কৈয়ে আছিলে আৰু পাৰ্কনো ক'ত বিচাৰি ফুৰিম এতিয়া এয়া ইয়াতে ভালে পালোঁ তাৰ খেলা বস্তু আছে তাতে চুচৰিছে জোলনা আছে মানে সিটোতো সৰু সুৰাকৈ খেলনা আছে খেলিয়ে থাকিব লাগে নহয় তাকে আৰু এয়া খেলি খেলি তাৰ ভিতৰলৈ খাবলৈও নোসোমায় জোৰ কৰি ভিতৰলৈ টানি লৈ গ'লোঁ আৰু খোৱালোঁ কেইটামান পিছে আপোনালোকক খোৱাটো নেদেখুৱালোঁ তাতে কৰিবলৈ সুবিধা নহ'ল যিহে ই আমনি কৰে নহয় ভিডিঅ' কৰিবলৈও ভালো নালাগে তাৰপিছতে আৰু ভিতৰত ভাত নাখায় নহয় পুলিচ দুজনমান তাতে ভাত খাই আছিলে তেওঁলোকে ভয় খুৱাই দেখুৱাই দিলোঁ ভয় খুৱাই খোৱালোঁ আৰু কোনোমতে অলপ তাৰপিছত এয়া ইমান ধুনীয়াকৈ এটা চিনেৰি লগাই থৈছে ফটো তাতে অলপ ভিডিঅ' কৰিলোঁ এয়া তাতো উৎপাত আৰম্ভ ৰিম'ট এটা পালে ক'বা পা ইয়াত লৈ পেলাই উৎপাত কৰিছে ফাইনেলি আমি ওলাই আহিলোঁ পেট পূজা কৰি আহি আমি চিধা ঘৰলৈ বুলি আহিলোঁ ঘৰলৈ আমি যিটো ৰাস্তাইদি গৈছিলোঁ সেই ৰাস্তাইদি পিছে অহা নাই কঠীয়াতলি হৈ আহিলোঁ আৰু এয়া চাওকচোন কিমান ধুনীয়া ৰাস্তা চবফালে সেউজীয়া আৰু মানে মাজে মাজে ফুল আছে কৃষ্ণচূড়া ৰাধাচূড়া বিভিন্ন ধৰণৰ ফুল প্ৰায় বছৰটোত প্ৰায় সময়তে ফুলিয়ে থাকে বাৰু তাৰপিছতে আমাৰ ৰায়হান টোপনি গ'ল ঘৰলৈকে শুয়ে গৈ থাকিলে আৰু আমি এয়া ভিডিঅ' কৰি গৈ আছোঁ ধুনীয়া যেন ইমান ধুনীয়া লাগে এই ৰাস্তাটোত গৈ পেলাই আৰু কোনে কোনে এই ৰাস্তাটোত গৈছে গৈ কেনেকুৱা লাগে জনাবচোন তাৰপিছত আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বাই বাই